চাকৰি আগতে দিলো এতিয়া নতুনকৈ আমি আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি অসমৰ ৰাইজক কৈছিলো যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম বিৰোধীয়ে মোক উপলুঙা কৰিছিলে যে কোৰ পৰা ইমান চাকৰি দিব কেনেকৈ দিব কিন্তু আজি আপোনালোকে দেখিলে যে মই 5 বছৰ নহওঁতে 2.5 বছৰৰ ভিতৰতে 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলো এতিয়া মোক ল'ৰাবিলাকে আহিলে সোধে যে দাদা পুলিচৰ দৌৰা কেতিয়া হ'ব আকৌ মই কৈছো যে আমি আকৌ এবাৰ পুলিচৰ ইন্টাৰভিউ পাতিম জুলাই মাহত আৰু 1 লাখ চৰকাৰী চাকৰি আগতে দিলো এতিয়া নতুনকৈ আমি আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি আজি মই যেতিয়া পুলিচৰ একাডেমীত যাওঁ আমাৰ বহুত ল'ৰা ছোৱালী ডিব্ৰুগড় তিনচুকীয়াৰ ল'ৰা ছোৱালী পুলিচত চাকৰি কৰি আছে খুধিলে কয় যে কতো 1 টকা পইচা দিয়া নাই আমি বিনা পইচাত চৰকাৰী চাকৰি পাইছো আজি আপোনালোকে বিজেপিক শক্তিশালী কৰি গৈ থাকক আমি এনেকৈ আপোনাৰ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি ব্যৱসায়ৰ সুবিধা আমি কৰি দি গৈ থাকিম কোনো দালালক 1 টকাও ঘোষ দিব নালাগে 1 টকাও ঘোষ নিদিয়াকৈ আমি অসমৰ ল'ৰা ছোৱালীক চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰিম শ্ৰদ্ধাৰ ৰাইজ ইলেকশ্যনৰ আগত মই যেতিয়া ৰাইজক কৈছিলো যে ৰাইজ আপোনালোকে মোদীক ভোট দিয়ক বিজেপিক ভোট দিয়ক আমি আপোনালোকক অৰুণোদয় আঁচনি দিম তেতিয়া বিৰোধী পক্ষই কি কৈছিলে যে এইবিলাক ফাঁকি ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব